নমস্কাৰ আমাৰ সাংবাদিক বন্ধুসকল মই আমাৰ জিএছপি ফালৰ পৰা অৱশ্যে আদায় হৈ আন্তৰিক শুভেচ্ছা অভিনন্দন জনাইছোঁ যে আপোনালোকে দেখিছে যে আমাৰ জিএছপি কেণ্ডিডেট অৱসৰ শিক্ষামিতি আৰু বিভিন্ন দল সংগঠনৰ সমৰ্থিত কেণ্ডিডেট তেখেত অলৰেডি আপোনালোকৰ সন্মুখত আছে সকলোৱে এবাৰ তেওঁক দেখিব বিচাৰে চাব বিচাৰে দুই এষাৰ কথা পাতিব বিচাৰিছে কাৰণ এটা বিশেষ পৰিস্থিতিত হয়তো ৰাইজে ভাবি আছিলে যে নৱসেনাক ভোট দিব সিদ্ধান্ত হৈ আছিলে যাৰ কাৰণে আমাৰ বিৰোধীবিলাকে এনি হাও আমি যাতে ইলেকশ্যন খুলিব নোৱাৰোঁ তাৰ এটা পৰিকল্পনা কৰিছিল আৰু সেইমতে তেওঁলোকে ছাকচেছ হৈছে তে মই আপোনালোকৰ জৰিয়তে ৰাইজক এইটোৱেই বিনম্ৰ আহ্বান জনাইছোঁ যে আপোনালোকে টৰ্চলাইটৰ ছবিত নৱসেনাক ভোট দিয়া বুলি ভোট দিয়ক বিনিতা ডেকাক আপোনালোকে লগ নাপালেও নাজানিলেও এটা কথা আমি নিশ্চিত দিছোঁ যে বিনিতা ডেকাৰ আতি কৰি আমি চব জানো আমাৰ গাঁৱৰে ছোৱালী ডাঙৰ হৈছে তেওঁ ভাল শিক্ষা দীক্ষা লৈছে ইঞ্জিনিয়াৰিং পাছ কৰিছে তেওঁক আমি ৰিক্ৰুট কৰিছিলোঁ বা মাতি আনিছিলোঁ যে আমাৰ মহিলাসকলক ইয়থসকলক মানে সহায় কৰাৰ কাৰণে বিভিন্ন ঔদ্যোগিক ইনষ্টিটিউশ্যন খোলাৰ ক্ষেত্ৰত হওক বা বিভিন্ন ব্যৱসায়ৰ ক্ষেত্ৰত হওক আজি সৌভাগ্যক্ৰমে তেওঁ আহি আমাৰ কেণ্ডিডেট হৈছে আমি এটা কথা তেওঁৰ পৰা এটা কথাই আমি প্ৰতিশ্ৰুতি লৈছোঁ যে আমাৰ লাঞ্ছিত বঞ্চিত নিপীড়িত ৰাইজৰ কাৰণে তেওঁ যাতে পাৰ্লিয়ামেণ্টত নৱসেনা ছাবচিডিউট হিচাপে তেওঁ কামখিনি কৰে আৰু নিৰ্বাচন জিকাৰ পিছত যাতে ৰাইজৰ লগত থাকে এইখিনি কথা বেলেগ কথা একো নাই গতিকে মই বিজনীৰ লগতে সমূহ কোকৰাঝাৰ বজাৰ ৰাইজক জনাইছোঁ যে সময় বহুত কম আপোনালোকৰ সকলো ঠাইলৈ মই যাব নোৱাৰিব পাৰোঁ তথাপি মই যিমান ধৰণৰ কেণ্ডিডেট আপোনালোকক এবাৰ চাহ চিনাকি কৰাই কেনে দেখাই দিম আৰু বাকী যিখিনি কাম বাকী থাকে সেইখিনি আপোনালোকে কৰিব এইখিনি সময় আমাৰ কাৰণে সহসভা কৰা সময় নহয় আমাৰ বিৰোধীবিলাকে ভাবিছিল যে নৱসেনাই মৰ্মাহত হৈ কিনে দুখিত হৈ কিনে তেওঁ ৰাইজৰ লগত শুই ঘুমাই থাকিব মই সেইকাৰণে ৰাইজক কৈছোঁ এইখন হ'ল ৰাজনৈতিক যুদ্ধত কেতিয়াবা সৈনিক কেতিয়াবা আহত নিহত হয় কিন্তু যুদ্ধ ৰৈ নাযায় সেইকাৰণে কৈছোঁ যে তেওঁলোকে নৱসেনাক অলপ ক্ষতি কৰিছে হয় কিন্তু নৱসেনা আগতেও আপোনালোকৰ লগত আছিল আজিও আছে ভৱিষ্যতেও থাকিব মই হাতত খুব সময় কম পাম কাৰণ ইতিমধ্যে আমাৰ জিএছপিৰ বাহিৰৰ প্ৰদেশবিলাকৰ আমাৰ কৰ্মকৰ্তাসকলে বিচাৰিছে তাতকৈ যাতে আমি ইলেকশ্যন খেলোঁ কাৰণ এতিয়াও 5, 6, 7 ইতিমধ্যে 5 নম্বৰৰ প্ৰায় নমিনেশ্যন শেষ হৈ গ'ল কিন্তু 6 আৰু 7ৰ নমিনেশ্যন বাকী আছে সেইকাৰণে মই অনুৰোধ জনাইছোঁ যে আপোনালোকে এই সময়ত দুখত ম্ৰিয়মান হোৱাৰ সলনি আপোনালোকে লাগি যাওক যে যুদ্ধত আমি জয় হ'ব পাৰোঁ আৰু মই সঁচাকৈ আনন্দিত বা সুখী যে দুখ থকাৰ পিছতো যে কোকৰাঝাৰ ৰাইজে ইমান আমাক আদৰ সাদৰ মৰম দিছে মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ তেওঁলোকে আমাক দুবাৰকৈ কেৱল মোৰ মুখখন চাই তেওঁলোকে ভোট দিছে গতিকে মই এবাৰ আপোনালোকক অনুৰোধ জনাইছোঁ যে বিনিতা ডেকাক নৱসেনা বুলি আপোনালোকে ভোট দিয়ক টৰ্চৰ ছবিত ভোট দিয়ক ইভিএমত 5 নম্বৰ মানে বুটামত তেওঁৰ ছবিটো আছে মই পুনৰবাৰ কৈছোঁ যে আপোনালোকে কোনো কাৰণতে হিন্দী নকৰিব বহুতে হয়তো উদ্বিগ্ন হৈ আছিল যে আমাৰ কি হ'ব আমি ইতিমধ্যে বিকল্প দিছোঁ যে নৱসেনাৰ জেগাত বিনিতা ডেকা আহিছে আৰু তেওঁৰ মই গোটেই হিষ্ট্ৰীখিনি জানো নৱসেনাক যেনেকৈ তেওঁলোকে কিছুমান সুৰুঙা লৈ তথ্য পাতি সুৰুঙা লৈ তেওঁলোকে দহা কোৱা দেখাইছে কিন্তু বিনিতা ডেকাৰ ক্ষেত্ৰত সেইটো কৰিব নোৱাৰে কাৰণ তেওঁলোকৰ ঐতিহাসিকভাৱে প্ৰায় 1300-1400 অধিকাৰ ভেঙুৱা ৰজাৰ বংশধৰ গতিকে সেই অপবাদটো নৱসেনাৰ ওচৰত আহিব নোৱাৰে বাকী বহুতে সুধিছিলে যে আমি ইলেকশ্যন পিটিশ্যন ফাইল কৰিম নে এনেকৈ শ্ৰমিক হাইকোৰ্ট যাম নে এইখিনি সময় আমি ইলেকশ্যন জিকাৰ কাৰণে ব্যৱহাৰ কৰিম বাকী সময়খিনি আমি কেছ খেলি থাকিম লৈ থাকিম কাৰণ সেই কেছৰ ৰিজাল্ট ইলেকশ্যন পিটিশ্যনৰ ৰিজাল্ট কোনো কাৰণতে 2 বছৰ আগত নাহে তে মই যিখিনি পাৰোঁ কৰিলোঁ আপোনালোকৰ কাৰণে শেষ পৰ্যায়ত হ'লেও শত্ৰুবিলাকে আমাৰ বিৰোধীবিলাকে আমাক ৰখাৰ কাৰণে সম্ভৱ হ'ল আমাৰ ইতিমধ্যে প্ৰমোদ বড়ো ডাঙৰীয়াই হেনো কৈছে যে নৱসেনাৰ ৰাজনীতিক শ্বহীদ হ'ল তেওঁলোকে ভাবিছিল যে নৱসেনাৰ গলত ফুলৰ মালা পিন্ধাই ৰাইজে শ্বহীদ মানে ঘোষণা কৰি কিনে শুই বহি থাকিব কান্দি থাকিব কিন্তু এটা কথা তেওঁলোকে জানা নাই যে আমাৰ ৰাইজে এটা কথা প্ৰতিজ্ঞা লৈছে যে নৱসেনাৰ ওপৰত কৰা BTC ৰাইজৰ ওপৰত কৰা ভোটাৰ ৰাইজৰ পৰা অন্যায়ৰ বিচাৰ তেওঁলোকে ইভিএমত দেখাব মই চেলেঞ্জ কৰিছোঁ মুখ্যমন্ত্ৰী নহয় প্ৰধানমন্ত্ৰীকো আনক
কিন্তু কোকৰাঝাৰ লোকসভা টৰ্চ লাইট জ্বলিব, GSP জিকিব, আমাৰ অবৰাজ জিকিব আৰু বিনিতা ডেকা নেক্সট MP হৈ পাৰ্লিয়ামেণ্টত যাব। মই সেইকাৰণে কৈছোঁ যে তেওঁলোকে যিটো হাঁহি গীতালি কৰিছে, মানে ডাঙৰ ডাঙৰ তেওঁলোকে গাহৰি চাহৰি মাৰি একদম পুৰা ব্লেক ডগ নেকি খাইছে বোলে। খাই থাকক, কিমান খাই থাকক, খাইছে যিসকলে আমাক অলপ মানে এই ভাবিছে যে এওঁলোকক হৰাই দিলোঁ, হয় নহয়? খাব দিয়ক, ব্লেক ডগ খাওক, গাহৰি খাই থাকক। হীৰা হয়নে? মই কৈছোঁ যে আমিতো গৈ এতিয়া ইলেকশ্যন খেলিম। অসমৰ এনেকুৱা এজন আমাৰ তেওঁলোকৰ মানুহক কওকচোন যে বাহিৰত গৈ কেনে ইলেকশ্যন খেলক, ইমান যদি হিম্মত আছে। কাৰণ আমি গোটেই ভাৰতবৰ্ষৰ লাঞ্ছিত, বঞ্চিত, নিপীড়িত, বিশেষকৈ আদিবাসী সমাজ হওক, SC সমাজ হওক, একেবাৰে MOBC সমাজ হওক, মাইনৰিটি সমাজ হওক, গোটেইখিনিকে লৈ কিনে আমি অলৰেডি এটা সামাজিক এটা জাগৰণৰ কাৰণে আমি লাগি আছোঁ। অৰ্থাৎ ভাৰতবৰ্ষ আজি নহয় কালি হ'লেও এটা মহা বদলাও প্ৰয়োজন, এটা আমূল পৰিৱৰ্তনৰ প্ৰয়োজন। কাৰণ মোদী ডাঙৰীয়াই পৰিৱৰ্তনৰ নামত ইতিমধ্যে বহুত খেলা দেখালে, তেওঁলোকে মেজিক দেখালে। আৰু দ্বিতীয়তে মই কোকৰাঝাৰ ভোটাৰ ৰাইজক কৈছোঁ, আপুনি BJP কৰক, আপুনি EPPL কৰক, আপুনি BPF কৰক, আপুনি যিয়ে নকৰক, কিন্তু কোকৰাঝাৰ যাতে টৰ্চ লাইট জ্বলে। কাৰণ পদুম ফুলৰ বিকল্প ট্ৰেক্টৰ নাঙল হ'ব নোৱাৰে। নমস্কাৰ মোৰ মিডিয়া বন্ধুসকল, মই বিনিতা ডেকা। এজ পাৰ কোৱালিফিকেশ্যন আই এম এন ইঞ্জিনিয়াৰ। এইটো আপুনি যি সুধিছে, আপুনি ইলেকশ্যনৰ কাৰণে প্ৰিপেৰেশ্যন কেনেকুৱা হয়। এজ পাৰ ইলেকশ্যন মানে মোৰ একো প্ৰস্তুতি নাছিলে ইলেকশ্যন খেলাৰ, কিন্তু মোৰ একফালে ক'ব গ'লে মোৰ দুৰ্ভাগ্য কি আমাৰ MP যেনেকৈ তেওঁক মানে ইমান লাষ্ট পৰ্যায়লৈকে তেওঁক যেনেকৈ ডিঙিত ধৰি ৰাখিছে খেলিব নোৱাৰাকৈ, য'ত নেকি তেওঁৰ নমিনেশ্যন কেঞ্চেল কৰোৱা গৈছে। কিন্তু এফালে ক'ব গ'লে মোৰ সৌভাগ্য কি মই ইমান সোনকালে কোনো ইমান এইটো প্লেটফৰ্ম আহি নাপায়। সেইটো বাবে মই GSP দল, আমাৰ অবৰ সুৰক্ষা সমিতিসকলে মোক ইয়াত লৈ আহিছে এজ এ কেণ্ডিডেট হিচাপে। বাট before this I was working as a social worker, যোনটো মানে আমাৰ সাংসদে মোক লৈ আহিছিলে স্পেচিয়েলি ওদালগুৰি আৰু দৰং, ওদালগুৰি ডিষ্ট্ৰিক্ট। তাত মানে মই এজ এ ষ্টেট কোঅৰ্ডিনেটৰ ফ্ৰম ইণ্ডিয়ান চেম্বাৰ্ছ অফ কমাৰ্চ, SC, ST, women entrepreneur and youth entrepreneur কৰাৰ কাৰণে, যোনটো উদ্যোগী হ'বৰ কাৰণে। তো সেইবোৰ ৰেজিষ্ট্ৰেশ্যন মই কৰাই আছিলোঁ, কিন্তু সৌভাগ্য কি মই আজি কেণ্ডিডেট হ'ব লগা হৈছে। তো মোৰ সাংসদ, তেওঁ মোৰ এডভাইজাৰ, আমাৰ দল আছে, আমাৰ যোনটো অবৰ পাৰ্টি আছে, যোনে মোক গাইড কৰি নিছে, তেখেতে গাইড কৰি নিব। মই ৰাইজৰ লগত আছোঁ। থেংক ইউ। মোৰ চেলেঞ্জেছ যোনটো মানে অলৰেডি মানে ইয়াত থকা মানুহবোৰে মই যি দেখিছোঁ, ঘূৰিছোঁ, পাইছোঁ, মই নিজে BTADৰে হয়, যোনটো সমস্যাবোৰ মই দেখিছোঁ আৰু যোনটো সমস্যাৰ কাৰণে আমাৰ সাংসদে পাৰ্লিয়ামেণ্টত ধৰি ৰাখিছিলে, সেইটো মই ধৰি ৰাখিব লাগিব অকল আমাৰ ৰাইজৰ কাৰণে। আমি আজো মানে ফ্ৰম দ্য ফ'ৰ ফাদাৰ্ছ উই ৱেৰ হিয়াৰ, আমি অসমীয়া হয়, কছাৰী হয়, সিহঁতে আমাৰ অধিকাৰ কাঢ়ি নিব নোৱাৰে। ঠিক আছে, সিহঁতে BTR ল'লে, ডেট ডাজন্ট মিন কি সিহঁতে আমাৰ অধিকাৰ লৈ ল'ব। এজ পাৰ 6th schedule উই হেভ দ্য ৰাইট। অ'কে, সেইখিনি চেলেঞ্জেছ তেওঁ অলৰেডি ধৰি ৰাখিছিলে, সেইখিনি মই আগুৱাই লৈ যাম। আমাৰ প্লেনিং এজেণ্ডা যেনেকৈ তেওঁ গাইড কৰি লৈ যাব, এজ হিজ বিং মাই এডভাইজাৰী, তো তেনেকৈ লৈ যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।